কুকুৰ এটা গুচি মানুহ হ'ল। এই কথা চাৰিওফালে ওলাই পৰিলত ৰজাই শুনিবলৈ পাই কাঞ্চনীৰ গিৰিয়েকক মতাই নি কি কথা কি বাৰ্তা বুলি সুধিলত সি ৰজাক সকলো কথা ক'লে। ৰজাই সন্তোষ পাই তাক আৰু ঘোঁৰাশাল চাওঁতাৰ বিষয়খন দি ৰাখিলে। ইকান সিকানকৈ লাহে লাহে গৈ ৰজাৰ কাণত পৰিলগৈ যে ঘোঁৰাশাল চাওঁতা চিততা বিষয়াজনীৰ ঘৈণীয়েকজনী বৰ গুণী আৰু বৰ শুৱনি দীপলীপ তিৰোতা। ৰজাই ভাবিলে যে এনেহেন তিৰোতা ৰজাৰহে যোগ্য, এতেকে তাইকে আনি মোৰ কুঁৱৰী পাতিম। ইয়াকে ভাবি ৰজাই তেওঁৰ ঘোঁৰাৰ বিষয়াক ক'লে যে সি ঘৈণীয়েকক ৰজাৰ অন্তঃপুৰলৈ পঠিয়াই দিব লাগে। সি ৰজাৰ কথাত কোনোমতে মান্তি নহ'ল। ৰজাই বাৰে বাৰে কৈও ঘোঁৰাৰ বিষয়াক সেই কথাত মান্তি কৰিব নোৱাৰি তাক বন্দী কৰি থোৱালে। গিৰিয়েকক বন্দী কৰি থৈয়েই ৰজাই ঘৈণীয়েক কাঞ্চনীৰ ওচৰলৈ নিজে আহি নানা প্ৰকাৰে কাঞ্চনীক তেওঁৰ কুঁৱৰী হ'বলৈ বুজাবলৈ চেষ্টা কৰিলে। কিন্তু তাই একোতে সেই কথাত মান্তি নহ'ল। ৰজা ভটা হৈ উভতি গৈ ভাবিলে যে গিৰিয়েক জীয়াই থাকে মানে কাঞ্চনীক মোৰ কুঁৱৰী কৰিবলৈ সৈমান কৰাব নোৱাৰোঁ। সেই দেখি তাইৰ গিৰিয়েকক মাৰি পেলাই বাটটো মুকলি কৰি লওঁ। ইয়াকে ভাবি ৰজাই কাঞ্চনীৰ গিৰিয়েকক শালত দিবলৈ হুকুম দিলে। ৰজাৰ বৰচৰা মুখতে কাঞ্চনীয়ে গিৰিয়েকক শালত দিছে। কিন্তু এই কথাৰ কাঞ্চনীয়ে তেতিয়াও একো বুজ পোৱা নাই। তাই ৰং মনেৰে ঘৰত জালি তাঁত এখন বৈ আছে। এনে সময়তে এজনী কাউৰীয়ে শালত দিয়া কাঞ্চনীৰ গিৰিয়েকৰ গাৰ পৰা ওলোৱা তেজ খাই ঠোঁট-ৰঙা কৰি উৰি আহি কাঞ্চনীৰ ওচৰতে পৰি ছটফটাবলৈ ধৰিলে। এবাৰ কাউৰীজনীয়ে মাত লগালে, কাচনি কাচনি নববী কাচনি জালি তাঁত এবেলি থ, বৰচৰাৰ মুখতে ৰজাই শালত দিছে তাকে চাবলৈকে বল। এই কথা শুনি কাঞ্চনীয়ে কাউৰীজনীৰ ফালে চাই তাইৰ ঠোঁটটো ৰঙা দেখি গাত লাই সৰিয়হ ফুটা যেন পালে। কাঞ্চনীয়ে কাউৰীক সুধিলে, কাউৰী কাউৰী অজাতি কাউৰী কি খাই বোলালি থ? কাউৰীয়ে উত্তৰ দিলে, কাচনি বাই মই অজাতি কাউৰী একো খাই নবোলাও ঠোঁট, বৰচৰাৰ মুখতে গিৰিয়েকক শালত দিছে তেজেৰে বোলালো ঠোঁট। এই কথা শুনা মাত্ৰকতে কাঞ্চনীয়ে জালি তাঁত এৰি ভিতৰ সোমাই সেন্দুৰৰ ফুট আৰু ৰেঘা পিন্ধিলে, সকলো অলংকাৰ পাতি পিন্ধিলে আৰু সামৰণৰ ভাল ৰিহা মেখেলাযোৰ পিন্ধি ধাননিৰ মাজেদিয়েই বাট পোনাই লৰি ৰজাৰ বৰচৰাৰ ফালে ঢাপলি মেলিলে। ইফালে ৰজাই কাঞ্চনীৰ গিৰিয়েকক তাৰ ভৰিৰ ফালৰ পৰা কুন্দাশালত চেপি আনি থাকোঁতেই গিৰিয়েকে দূৰৰ পৰা কাঞ্চনীক লৰি অহা দেখি বিনাই ক'লে, কাঞ্চনীয়ে লৰি আহি থাকোঁতেই গিৰিয়েকৰ কথা শুনি উত্তৰ দিলে,
কাটিলে কাটকে ধানৰে পাতেকা তালু নকৰু কাণ তোমাৰে লগতে হয় হয়ন তৰি নাৰাখো বিকুনি প্ৰাণ। এই বুলি কাঞ্চনীয়ে গিৰিয়েকৰ ওচৰ পাই দীঘল দি গিৰিয়েকক সেৱা কৰি গিৰিয়েকৰ লগতে শালতে মূৰটো সুমাই দিলে। কোনেও তাইক হুকা বাধা কৰিবলৈ সাহ নকৰিলে। অলপ পৰৰ পিছতে দুয়োৰে জীৱ দুটিয়ে ভেল দুটা এৰি গোসাঁইৰ ওচৰলৈ উৰি গ'ল। কাছনি যাবলৈ চকুৰি লুকুৱা কাছনি যাবলৈ ডলাই কৰাই শোক কমিলত ৰজাই কাঞ্চনী আৰু তাইৰ গিৰিয়েকক নৈৰ কাষত খৰি দিবলৈ মন্ত্ৰীক হুকুম দিলে। নৈৰ এপাৰে কাঞ্চনীক আৰু আন পাৰে গিৰিয়েকক খৰি দিয়া। কাঞ্চনীক চন্দন সৰল পদ্মা উবৈ গন্ধহৰৈ ধূপ ধূনা ঘিউৰে খৰি দিয়া। গিৰিয়েকক চুৱা খুটি শুকান চুৱা পাত ইত্যাদিৰে খৰি দিয়া। ৰজাৰ হুকুম মতেই মন্ত্ৰীয়ে কাম কৰিলে। দুয়োৰে চিতাত ধম ধম কৰে দুকুৰা জুই জ্বলিছে। এনেতে দেখা গ'ল দুয়োৰে চিতাৰ দুইকুৰা জুইৰ আগ দুটা পাৰৰ পৰা দীঘল হৈ আহি নৈৰ মাজতে পাক খাই একেটা হ'ল। সকলোৱে এই কথা শুনি আচৰিত মানিলে। ৰজাইও পিছত মন্ত্ৰীৰ মুখে এই কথা শুনি আচৰিত হৈ দুয়োখন মৰিশালিত দুজোপা গছ ৰুই দিবলৈ হুকুম দি ক'লে। কাঞ্চনীৰ মৰিশালিত আহঁত এজোপা আৰু গিৰিয়েকৰ মৰিশালিত বৰগছ এজোপা ৰুবা। কিছুকালৰ মূৰত দেখা গ'ল যে নৈৰ দুয়োপাৰৰ দুইজোপা গছে ভেৰ ধৰি ডাঙৰ হৈ দুফালৰ পৰা হালি আহি ঠিক নৈৰ মাজত মিলি এজোপা হৈ বাঢ়িবলৈ ধৰিলে।